ডিজিটেল অসমক অশান্ত কৰিব বিচৰা মৌলবাদীৰ বিৰুদ্ধে একশন আৰক্ষীৰ আৰু জেহাদী কাৰ্যকলাপেৰে জড়িত 11টা মৌলবাদী গ্ৰেপ্তাৰ কৰিছে এছটিএফে জামাত উল মুজাহিদিন বাংলাদেশৰ 11 সদস্যক আৰক্ষীয়ে এটা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মুহূৰ্তত আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম অসম অশান্ত কৰিব বিচৰা মৌলবাদীৰ বিৰুদ্ধে এবাৰ একশন আৰক্ষীৰ আৰু জেহাদী কাৰ্যকলাপেৰে জড়িত 11টা মৌলবাদী গ্ৰেপ্তাৰ এছটিএফৰ আৰু জামাত উল মুজাহিদিন বাংলাদেশৰ 11 সদস্যক গ্ৰেপ্তাৰ আৰক্ষীৰ আৰু গ্ৰেপ্তাৰ শাহৰুখ হুছেইন মিজানুৰ ৰহমান মোহাম্মদ সিদ্দিক আলী আনহাতে গ্ৰেপ্তাৰ কৰা হৈছে নাছিমউদ্দিন সুলতান মাহমুদ ৰছিদুল আলমক তাৰ সমান্তৰালকৈ গ্ৰেপ্তাৰ মহিবুল খান মোহাম্মদ দিলদাৰ ৰেজ্জাক জুনাবালী আৰু আফৰাহিম হুছেইন জাগিৰ মিয়া মৌলবাদীক এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম অশান্ত কৰিব বিচাৰিছিল বৰপেটা বাক্সা চিৰাং দৰং আৰু ত্ৰিপুৰাৰ এটা স্থানত আৰক্ষীয়ে চলাই অভিযান আৰু মৌলবাদীৰ বিৰুদ্ধে আৰক্ষীৰ এছটিএফৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ যৌথ অভিযান অপাৰেশন প্ৰঘাত আৰু প্ৰতিঘাত সন্দৰ্ভত চিপি পাৰ্থ ভাৰতী মহতৰ সংবাদ মেলামাৰ হাতত আছে ধৃত মৌলবাদী গোটটোৰ নেতৃত্বত আছিল নাছিমউদ্দিন ওৰফে তামিম আৰু ধৃত মৌলবাদী কেইটাৰ পৰা বহু মাৰণাস্ত্ৰ আৰু নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী অসম তথা উত্তৰ পূবক অশান্ত কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ হাতত তুলি লৈছিল আৰু তাৰ পিছতে আৰক্ষীৰ জালত পৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেই 11 মৌলবাদীক বাংলাদেশৰ পৰা নিয়ন্ত্ৰিত মৌলবাদীয়ে চলাইছিল ডিজিটেল জেহাদ আৰু গোটটোৱে যুৱ প্ৰজন্মক লক্ষ্য কৰি চলাইছিল ডিজিটেল জেহাদ আৰু অসমত দান বৰঙণি সংগ্ৰহ কৰি হাৱালাৰ জৰিয়তে বাংলাদেশলৈ প্ৰেৰণৰ তথ্য সামাজিক মাধ্যমৰ জৰিয়তে ভিতৰুৱা অঞ্চলৰ যুৱক যুৱতীক টাৰ্গেট কৰি লৈছিল এই গোটটোৱে যুৱক যুৱতীসকলক শপত বাক্য পাঠ কৰোৱাই বাংলাদেশলৈ ভিডিঅ' প্ৰেৰণ আৰু অসম অশান্ত কৰিব বিচাৰিছিল আৰু সেই 11 মৌলবাদীক এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জেহাদী কাৰ্যকলাপেৰে জড়িত 11 মৌলবাদীক বৰ্তমান সময়ত এছটিএফৰ গ্ৰেপ্তাৰ জামাতুল মুজাহিদিন বাংলাদেশৰ 11 সদস্যক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে বহু লোকক টাৰ্গেট কৰি লৈছিল আমাৰ ওচৰত সেই সংবাদ মেল আছে সংবাদ মেলত কি কৈছে আমি শুনিব বিচাৰিছো এই 11 জনক যোৱা ৰাতি গ্ৰেপ্তাৰ কৰা হৈছে যোৱা নিশা আমি অপাৰেশন প্ৰতিঘাত যেটো আমি আগতে অপাৰেশন প্ৰঘাত চলাইছিলো হেৰিখন আহিলে নেকি অসমীয়া হেৰিটো আহিলে এতিয়া অপাৰেশন প্ৰঘাত আপোনালোকে সকলোৱে জানে অপাৰেশন প্ৰঘাতৰ এনেও আমাৰ এই যেটো আমাৰ উত্তৰ পূব অঞ্চলৰ আৰু বিশেষকৈ অসমত আমি অসম পুলিচে স্পেশাল টাস্ক ফোর্সে জিহাদী এক্টিভিটিজৰ ওপৰত জিহাদী কাৰ্যকলাপৰ ওপৰত আমি তীক্ষ্ণ নজৰ ৰাখি আহিছো অপাৰেশন প্ৰঘাতৰ পাছত আমাৰ সেই কামখিনি শেষ হৈ যোৱা নাই এয়া কাম অহৰ্নিশে চলি থাকিব অহৰহ চলি থাকিব শেহতীয়াকৈ আমি যিখিনি তথ্য পালো সেই তথ্যখিনিত আমি দেখা গ'ল যে এতিয়াও ইয়াত অসমত উত্তৰ পূব অঞ্চলত আমাৰ যিখিনি ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ চলি আছে আমাৰ এই অঞ্চলটোত আমাৰ অশান্ত কৰিবৰ কাৰণে বিভিন্ন প্ৰচেষ্টা চলি আছে গতিকে আমি সেই ক্ষেত্ৰত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা চেন্ট্ৰেল ইন্টেলিজেন্স এজেন্সিৰ লগত যোগাযোগত থাকি আমি কাম কৰি আছিলো আৰু আমি যেতিয়া কংক্ৰিট আমি সেই গোটেই যিখিনি আমি তথ্য পাইছিলো সেই তথ্যখিনিৰ বিশ্লেষণৰ পাছত আমি যোৱা নিশা আমি এটা অপাৰেশন চলাইছিলো এটা অভিযান চলাইছিলো সেই অভিযান অসমত আৰু ত্ৰিপুৰাত সমান্তৰালভাৱে চলোৱা হৈছিল অসমৰ বৰপেটা জিলা চিৰাং জিলা বাক্সা জিলা আৰু দৰং জিলা আৰু লগতে ত্ৰিপুৰাত চলোৱা হৈছিল সেই অপাৰেশনত আমি 11টা মৌলবাদীক আমি গ্ৰেপ্তাৰ কৰিছো এই 11টা মৌলবাদীৰ 10টা অসমত গ্ৰেপ্তাৰ কৰা হৈছে
আৰু এটা গ্ৰেপ্তাৰ কৰা হৈছে ত্ৰিপুৰাত। এই যিটো মৌলবাদী সংগঠন, এই মৌলবাদী সংগঠনটোৱে বাংলাদেশৰ নিৰ্দেশত কাম কৰে, সম্পূৰ্ণ বাংলাদেশৰ নিৰ্দেশত কাম কৰি ইয়াত মৌলবাদৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ চেষ্টা কৰি আহিছে। আৰু এই মৌলবাদী সংগঠনটোৱে যিটো আৰ্মড জিহাদ, অস্ত্ৰ শস্ত্ৰৰে তেওঁলোকে এই জিহাদ চলাব খোজে, কেৱল মুখৰ বা কথাৰে নহয়। গতিকে যিটো আৰ্মড জিহাদ যিটো চলিছে, লগতে তেওঁলোকে এটা ডিজিটেল জিহাদ চলাই আছে। আৰ্মড জিহাদ আৰু ডিজিটেল জিহাদ তেওঁলোকে চলাই আছিলে। গতিকে সেই ক্ষেত্ৰত আমি যোৱা নিশা এই অভিযান চলাই এই 11টাকৈ মৌলবাদীক আমি গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকৰ পৰা বিভিন্ন আমি মেটেৰিয়েল আমি জব্দ কৰিছোঁ, আমি চিজ কৰিছোঁ, আৰু অসমৰ বাহিৰেও আন বিভিন্ন ঠাইত, অসমৰ লগতে অসমৰ বাহিৰৰো আন বিভিন্ন ঠাইত এই মৌলবাদী সংগঠনৰ নেটৱৰ্ক আছে। সেইখিনিৰ কাৰণে আমি সেই সংশ্লিষ্ট ৰাজ্যৰ আৰক্ষীৰ লগত আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ লগত আমি যোগাযোগত আছোঁ। আমি তেওঁলোকৰ লগত সমন্বয় ৰাখি আমি এই কামখিনি আমি কৰিবলৈ আমি চলাই আছোঁ। জিহাদীৰ কামটোৱে হ'ল আমাৰ অশান্ত কৰা, আৰু আমাৰ অসমক সদায় অশান্ত কৰাৰ এটা চেষ্টা চলি আহিছে, আমাৰ দেশখনক অশান্ত কৰাৰ এটা চেষ্টা চলি আহিছে। গতিকে তেওঁলোক ফাইনেলি মূল উদ্দেশ্যটো হ'ল যে কেনেকে অসমক, ভাৰতক অশান্ত কৰিব পাৰি। যিটো আইডিঅলজি, তেওঁলোকৰ আইডিঅলজি, যিটো আদৰ্শ হ'ল গজৱাতুল হিন্দ। গজৱাতুল হিন্দৰ অৰ্থ হ'ল মুছলিম সুপ্ৰিমেচি by way of elimination or extermination of kafirs. গতিকে এই আদৰ্শটোৱে গোটেই কথাখিনি ওলাই আছে। তাতকৈ ভয়াৱহ আৰু ভয়ংকৰ কথা আমাৰ ৰাজ্যখনৰ কাৰণে আৰু আমাৰ দেশখনৰ কাৰণে একো হ'ব নোৱাৰে। এই অপাৰেশ্যনটো যিখিনি তাৰ কামখিনি আজি কিছুদিনৰ পৰা চলি আছিলে, কালি আমি ইয়াৰ ফাৰ্ষ্ট ফেজটো কৰিছোঁ বুলি ক'ব পাৰোঁ। আৰু যেতিয়া আমি নেক্সট ফেজ আমি কৰিম, আমি তেতিয়া আপোনালোকক জনাম। এই 11জনক যোৱা ৰাতি গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা নিশা আমি অপাৰেশ্যন প্ৰতিঘাত, যিটো আমি আগতে অপাৰেশ্যন প্ৰঘাত চলাইছিলোঁ, হেৰিখন আহিলে নেকি, অসমীয়া হেৰিটো আহিলে। এতিয়া অপাৰেশ্যন প্ৰঘাত আপোনালোকে সকলোৱে জানে। অপাৰেশ্যন প্ৰঘাতৰ এনেও আমাৰ এই যিটো আমাৰ উত্তৰ পূব অঞ্চলত আৰু বিশেষকৈ অসমত, আমি অসম পুলিচে, স্পেচিয়েল টাস্ক ফ'ৰ্চে জিহাদী এক্টিভিটিজৰ ওপৰত, জিহাদী কাৰ্যকলাপৰ ওপৰত আমি তীক্ষ্ণ নজৰ ৰাখি আহিছোঁ। অপাৰেশ্যন প্ৰঘাতৰ পাছত আমাৰ সেই কামখিনি শেষ হৈ যোৱা নাই। এয়া কাম অহৰ্নিশে চলি থাকিব, অহৰহ চলি থাকিব। শেহতীয়াকৈ আমি যিখিনি তথ্য পালোঁ, সেই তথ্যখিনিত আমি দেখা গ'ল যে এতিয়াও ইয়াত অসমত, উত্তৰ পূব অঞ্চলত